এসময়ত জীৱনৰ সেউজীয়া পাত কুটি কুটি খাইছিলোঁ পলু হৈ, আৰু দুখৰ অন্ধকাৰ গৰ্ভত লেটা সাজি অপেক্ষা কৰিছিলোঁ পখিলা হ'বলৈ। বৰ দীঘলীয়া আছিল সেই অজ্ঞাতবাসৰ আন্ধাৰ অপেক্ষা। অবুজ যৌৱন পৰিল শনিৰ দশাত, আৰু মহাকালে উপহাৰ দিলে অকলে থাকি যোৱাৰ এক অহৈতুক ভীষ্ম প্ৰতিজ্ঞা। এনেকৈ আহি থাকোঁতে হঠাৎ এদিন জাগিল অপূৰ্ব মিঠা শিহৰণ। এই যে পখিলা হলো, পালো সূৰ্যৰ অহা যোৱা পথ। এয়াই যে অয়ন, যাৰ পৰশত সুবাসত আৱেশত অমৃত হয় আমাৰ জীৱন। আমি যে অয়নক দিব নোৱাৰিলো এখন সৰগ। অয়ন যে সূৰ্যৰ পথ, নাথাকে মৰতত। এতিয়া মই সঁচাকৈয়ে বিস্মৰ সৰসজ্জাত। প্ৰেমেৰে জি থাকিবলৈ চেষ্টা কৰিও মই যে বন্দী ইচ্ছা মৃত্যুৰ নিয়তিত। কিন্তু তাৰ বাবে মোক যে লাগে শীতৰ অয়ন কাল, লাগে উত্তৰায়ণ। সেয়েহে বাট চাইছো, কৰি থকা কামবোৰ শেষ কৰি এদিন যামগৈ অয়ন কালত।